মৰমৰ ছাত্ৰ-ছাত্ৰী 4 নম্বৰ অংকটোলৈ মন কৰা। কি কৰিবলৈ কোৱা হৈছে? উপযুক্ত ধৰ্মক হতুৱাই পূৰণফল উলিওৱা। অৰ্থাৎ পূৰণৰ কিছুমান ধৰ্ম আছে, যেনে ক্ৰম বিনিময়, সন্মিলন বিধি, বিতৰণ বিধি, তেনেকুৱা কিছুমান ধৰ্ম আছে। আমি ধৰ্ম কিছুমান পাইছোঁ যে এই ধৰ্মসমূহ হতুৱাই আমি অংকটো কৰিব লাগে। ধৰ্মকেইটা নিশ্চয় তোমালোকৰ পাঠ্যপুথিৰ আগৰ যিবোৰ তোমালোকৰ দিয়া আছে, আলোচনা কৰা হৈছে, সেই আলোচনাত তোমালোকৰ তেনেকুৱা ধৰ্ম তোমালোকে পাবা। 5টা ধৰ্ম, সেই ধৰ্ম বিলাকৰ তোমালোকে পঢ়িলেহে গম পাবা। গতিকে পাঠ্যপুথিৰ অনুশীলনীত থকা আগৰ যিবোৰ আখৰে লিখা আছে পাঠ্যপুথিত, সেইবোৰ পঢ়িবলৈ চেষ্টা কৰিবা আৰু বুজিবলৈ চেষ্টা কৰিবা। সুযোগ সুবিধা হ'লে মই তাৰ বিষয়ে এটা ক্লাছ ল'ম। এতিয়া আহোঁ আমাৰ এই অংকটোৰ 1 নম্বৰ অংকটো চোৱা। কি কৰিবলৈ কোৱা হৈছে? 7 into -2 plus -1527 into 98. ইয়াত আমাক কি নিয়ম খটুৱাম? এতিয়া চাবা, প্ৰথমতে এটা কাম কৰিম আমি। প্ৰথমতে এই মাইনাছটোক দেছো 1527 প্লাছ -1527, অৰ্থাৎ ইয়াকো কি কৰিব লাগিব? মাইনাছ লৈ আনিম। তেন্তে কি কৰিম? এই মাইনাছটো ইয়াত লৈ আহিম, প্লাছে মাইনাছে মাইনাছ কৰি দিম। ইনটু 2 প্লাছ -1527 ইনটু 98. এতিয়া চোৱা, -1527 -1527 মাজত প্লাছ আছে। এতিয়া কি কৰিম আমি? ইয়াক কোনটো নিয়ম খটুৱাম? আমি বিতৰণ বিধিৰ মতে এই দুটা একে, গতিকে যিকোনো এটা আগত লিখিম। হ'ব? এতিয়া চোৱা, পূৰণ ব্ৰেকেট 2 2, কাৰণ এইটো বাহিৰত লৈ আনিলো, 2 2 যোগ চিহ্ন মাইনাছ 1527 বাহিৰলৈ আহি গৈছে, 98 থাকি গ'ল তাত ব্ৰেকেট। এইটো আমাৰ দ্বিতীয় নিয়ম, অৰ্থাৎ ক্ৰম বিতৰণ বিধিৰ মতে। এইটো বিতৰণ বিধিৰ মতে ইয়াক বিতৰণ বিধি মতে কৰিছো। পূৰণৰ বিতৰণ বিধিৰ মতে পূৰণৰ বিতৰণ বিধিৰ মতে এইটো কৰিলো। দুটা একে সংখ্যা থাকিলে আমি কি কৰিব লাগিব? যে সেইটো কমন বুলি কয়, অৰ্থাৎ আমি দুটাক মিলাই এটা বাহিৰত লিখিলো, যিটো থাকে এইটো ভিতৰত লিখি দিম। এতিয়া এই দুটা যোগফল কিমান হ'ব? 2 8 10, এক কৰিছিলে 9 10। এতিয়া ইহঁতৰ পূৰণফলটো কিমান হ'ব চোৱা। মাইনাছ 527 1527 গুণ 1527, দুটা শূন্য 5 ফালে পাতি দিয়া। ইয়াৰ উত্তৰটো এইটোৱে হ'ব। ধৰিব পাৰিছা নিশ্চয় যে বিতৰণ বিধিৰ মতে আমি কি কৰিলো? কমন ললো, অৰ্থাৎ 1527 আৰু 1527 মিলাই আমি কি কৰিলো? বাহিৰলৈ লৈ আনিলো আৰু 2 2 যোগ 98। এতিয়া যোগ কৰিলো, কিমান পালো? 100 পালো। এই দুটা যোগ কৰি কিমান পালো? পূৰণফলটো কিমান পালো? যে 1,00,000 1,00,000
52,700 হ'ব। এতিয়া 2 নম্বৰটো চাওঁ আহা। 2 নম্বৰ অংকটো 25693 into 99 minus 25693 এতিয়া ইয়াত চাবা এটা কথা মন কৰিবা প্ৰথমতে কি কৰিম 25693 আগত প্লাস আছে ইয়াতো আছে চোৱা 25693 তাৰ মানে কি আমি 1 নম্বৰৰ অংকটোৰ দৰে আমি বিতৰণ বৃদ্ধি পূৰণৰ বিতৰণ বৃদ্ধি নিয়মটো প্ৰয়োগ কৰি ইয়াক কৰিব পাৰোঁ কিন্তু ইয়াত প্লাস আছে ইয়াত মাইনাস আছে আমি কি কৰিম চোৱা 25693 into 99 এই মাইনাসে মাইনাসে কি হৈ যাব প্লাস কৰি দিম 25693 হ'ব চাব এইটো আৰু এইটো মিলি গৈছে গতিকে আৰু এটা নিয়ম ফুটাই দিম ইয়াত 693 into 99 প্লাস ইয়াৰ লগত আমি এক এটা পূৰণ কৰি দিম হ'ব এতিয়া আমাৰ সংখ্যা এটা পালো বিতৰণ বৃদ্ধি প্ৰয়োগ হৈ যাব এতিয়া চোৱা এইটো দুটা সেম গতিকে ইয়াক লৈ আনিম বাহিৰলৈ কিমান থাকিলে ব্ৰেকেট পূৰণ ব্ৰেকেট 99 এইটো বাহিৰলৈ আহি গৈছিলে প্লাস চিহ্ন এইটো বাহিৰলৈ গ'ল অলৰেডি কি থাকিলে 1 25693 পূৰণ পুনৰ 99 লগত 1 পূৰণ কৰিলে কিমান হ'ব 100 এইটো কি নিয়ম খটাইছো পূৰণৰ বিতৰণ বৃদ্ধি পূৰণৰ বিতৰণ বিধিৰ বিতৰণ বিধিৰ মতে এই সূত্ৰটো প্ৰয়োগ কৰিছো কৰিলো যে বিতৰণ বৃদ্ধিৰ মতে এইটোৰ লগত পূৰণ কৰিলে কি হ'ব 1ৰ লগত এই সংখ্যাটো 25,693 টো পূৰণ কৰিলে কি হ'ব সেমে পাম দুটা শূন্য পাছফালে লগাই দিবা এইটোৱে ইয়াৰ পূৰণ ফল কেনেকৈ ওলালো যে পূৰণৰ বিতৰণ বিধিৰ মতে অৰ্থাৎ সেই ধৰ্মটো প্ৰয়োগ কৰি আমি এই অংকটো কৰিলো যদিও অংকটো বুজি পাইছা যে বুজা যেন লাগিছে যেন এই অংকসমূহ চাই যেন কিবা উপকৃত হৈছে যেন লাগিলে তেতিয়াহ'লে কমেণ্টত জনাবা আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'বা যাতে এই ধৰণৰ ভিডিঅ'সমূহ তোমালোকে পাই থাকা বেল আইকনটো টিপি দিবা যাতে সময়মতে মোৰ নটিফিকেশ্যনসমূহ পাই থাকা এতিয়া 3 নম্বৰ অংকটোলৈ আহোঁ চাওঁ 3 নম্বৰ অংকটো 3 নম্বৰ অংকটোত কি কৰা আছে চোৱা 2539 into 778 minus 539 into 778 এতিয়া চোৱা এইটো সংখ্যাটো 25939 লগত কিমান হৈছে 778 পূৰণ হৈ আছে ইয়াত 5 minus 539 ৰ লগত 778 অৰ্থাৎ ইয়াত কি হ'ল দুটা 778 পূৰণ হৈ আছে দুইফালে মাইনাছৰ বাওঁফালে আৰু মাইনাছৰ সোঁফালে গতিকে দুটা মিলি আছে গতিকে ক্ৰম পূৰণৰ ক্ৰম বিতৰণ বিধিৰ মতে আমি কি কৰিম ইয়াক বাহিৰলৈ লৈ আনিম 7 7 8 পূৰণ ভিতৰত কি থাকিব এতিয়া এইটো থাকিব 2539 হ'ব মাইনাছ মাইনাছ এইটোতো বাহিৰলৈ লৈ আনিছিলোঁ
কি থাকিলে 539 বিয়োগ কৰি দিয়ে 778 পূৰণ এতিয়া চোৱা 9 পৰা মাইনাছে প্লাছে মাইনাছ 9 পৰা 9 গ'লে 0 3 পৰা 3 গ'লে 0 5 পৰা 5 গ'লে 0 কি থাকিলে 2 2000 ডাঙৰ প্লাছ প্লাছ এতিয়া চাবা 2 2 8 গুণ 16 এক হাতত থাকিল 2 7 গুণ 14 একে 15 এক থাকিল 2 7 গুণ 14 একে 15 তিনিটা শূন্য দুটা তিনিটা পাতি দিয়া পূৰণফলটো গম পাইছা নহয় ইয়াত কি নিয়ম খটালো আমি বিতৰণ বিধি হা পূৰণৰ বিতৰণ বিধি 4 নম্বৰ নিয়মটো তোমালোকে কিতাপত চাই ল'বা এই নিয়মটোত বিস্তাৰভাৱে দিয়া আছে বিতৰণ বিধি খটালো ইয়াত ক্ৰম বিনিময় নকৰিলেও হ'ব ডাইৰেক্ট তোমালোকে এইটো আলৈ লৈ আনিবা এই বস্তুটো এই সংখ্যাটো ইয়ালে মাইনাছ মাইনাছ পূৰণফলটো মই দেখুৱাইছোঁ 778 ন এই 2 1 2 3 এইটো ধন্যবাদ দিয়া 2 8 গুণ 16 এক কৰিলে 2 2 7 গুণ 14 একে 15 এক কৰিলে 2 7 গুণ 14 একে 15 তিনিটা শূন্য পাতি দিয়া উত্তৰটো আমি এইটো পালো 4 নম্বৰটো চোৱা পঁচিছ 25 123 minus 4 আমি ইয়াত পূৰণৰ কোনটো ধৰ্ম খটুৱাম অৰ্থাৎ যিটো দুটা সৰু সংখ্যা আছে সেইটো তুমি এক সাইডে লৈ আনা অৰ্থাৎ হয় বাওঁফালে আনা নহয় সোঁফালে লৈ যোৱা এতিয়া আমি কি কৰিম চোৱা আমি 123 পূৰণ আমি এই দুটা কি কৰিছো 25 minus 4 ক্ৰম বিনিময় কি কৰিলো নিয়ম কৰিলো ইয়াত কোৱা হ'ব পূৰণৰ ক্ৰম বিনিময় মতে ক্ৰম বিনিময় বিধিৰ মতে পূৰণৰ ক্ৰম বিনিময় বিধিৰ মতে আকৌ ইয়াত কি কৰিম সন্মিলিত বিধি খটুৱাম কিয় এই দুটাকহে পূৰণ কৰিম গতিকে ইয়াত ব্ৰেকেটত ভৰাই ললো এইটোক কোৱা হ'ব সন্মিলিত বিধি সন্মিলন বিধি পূৰণৰ সন্মিলন বিধিৰ মতে কিয় সিহঁত দুটাক ব্ৰেকেটত ভৰোৱালো গতিকে এই দুটাই পূৰণ কৰিম প্ৰথমতে আৰু আমি কিয় কৰিলো যে এই সৰু সংখ্যা থকাৰ বাবে আমি কি কৰিলো ইহঁতক বিনিময় ক্ৰম বিনিময়ৰ মতে কি কৰিলো ইহঁতক সজাই ললো হ'ব এনেকৈ সজাই ললো এতিয়া 123 পূৰণ 25 4 গুণ অৰ্থাৎ 4 5 গুণ 20 4 গুণ 8 10 মাইনাছ মাইনাছে প্লাছে মাইনাছ 4 25 100 মাইনাছে প্লাছে মাইনাছ 123 এগুণ 123 দুটা শূন্য পাতি এইটো হ'ব ইয়াৰ উত্তৰ ইয়াৰ দুটা নিয়ম খটুৱালো আমি ক্ৰম বিনিময় আৰু সন্মিলন বিধি পূৰণৰ শেষৰ অংকটো চোৱা 5 নম্বৰটো minus 17 into 25 into 125 into minus 4 into 8 এতিয়া চোৱা এই অংকটো চাই তোমালোকে গম পাইছা আমি কি কৰিম প্ৰথমতে এই অংকটো পূৰণৰ ক্ৰম বিনিময় বিধি প্ৰথমতে প্ৰয়োগ কৰিম কেনেকৈ কৰিম চোৱা এই 25ৰ লগত 4 পূৰণ কৰিলে কি হ'ব 100 হ'ব হয় নহয় আৰু 125 লগত 8 পূৰণ কৰিলে কিমান হ'ব শূন্য ওলাব 5 গুণ 40
হ'ল 2000 ওলাব হ'ব -17 প্ৰথম আমি কি কৰিম ক্ৰম বিনিময় কৰি ল'ম ইনটু 125 ইনটু 8 ইনটু 25 ইনটু -4 এতিয়া আমি এইটো কি কৰিলোঁ ক্ৰম বিনিময় বিধিৰ মতে ক্ৰম বিনিময় বিধিৰ মতে হ'ল এতিয়া আমি ইয়াক কি কৰিম আকৌ সন্মিলন বিধি খটুৱাম 125 ইনটু 8 কাৰণ এই দুটা কোন কৰিম পূৰণ 25 ইনটু -4 এইটো কোৱা হ'ব সন্মিলন বিধি পূৰণৰ সন্মিলন বিধিৰ মতে এইদৰে কৰিছোঁ এতিয়া চোৱা -17 পূৰণ ইয়াক কি কৰিম এতিয়া পূৰণ কৰি দেখুৱাইছোঁ 125 8 8 5 গুণ 40 4 কৰিলে 2 8 গুণ 16 16 4 20 8 গুণৰ 8 4 12 8 5 গুণ 40 2 8 গুণ 16 20 8 গুণ 8 8 2 10 1000 আমি কিমান পালো 1000 পাইছো হ'ব পূৰণ 4 25 100 25 4 4 5 গুণ 20 2 কৰিলে 2 4 গুণ 8 10 দিছো মাইনাছে প্লাছে মাইনাছ দিছো এতিয়া 17 গুণ 17 17 গুণ 17 17 দিছো মাইনাছে প্লাছে মাইনাছ মাইনাছে মাইনাছে প্লাছ আগত অৰ্থাৎ দুটা মাইনাছ থাকিলে প্লাছ হৈ যাব ইয়াত তিনিটা শূন্য পাতি দিয়া ইয়াত দুটা শূন্য পাতি দিয়া উত্তৰটো এইটোৱে হয় হ'ব এতিয়া চোৱা মাইনাছে প্লাছে মাইনাছ মাইনাছে মাইনাছে প্লাছ অৰ্থাৎ দুটা মাইনাছ পূৰণ হ'লে কি হ'ব প্লাছ হ'ব 17 গুণ 17 আকৌ ইয়াত 17 গুণ 17 এটা ঘৰ বঢ়াই দিছো তোমালোকে ধৰিব নোৱাৰিবা আপোনাৰ 17 গুণ 17 মাইনাছে প্লাছে মাইনাছ তিনিটা শূন্য ইনটু মাইনাছ 100 দিছো মাইনাছে মাইনাছে প্লাছ 17 গুণ 17 1 2 3 আকৌ দুটা আহিব 5টা শূন্য অৰ্থাৎ এই ধৰণে আমি অংকসমূহ কৰিলোঁ যদি অংকসমূহ বুজি পাইছা তেতিয়াহ'লে লাইক এটা কৰিবা যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা আৰু বেল আইকনটো টিপিবলৈ নাপাহৰিবা যাতে সময়মতে তোমালোকে নটিফিকেশ্যনসমূহ পাই থাকা আজিলৈ হ'ব তেন্তে ধন্যবাদ